নাই মগজু সেইবাবেইতো ভুলটো কৰিলো কোনোমতে দোকানখন দি চলি আছো ৰাস্তাৰ কামত মাটিখিনি যাওঁতে সেই 4 লাখ টকা পাইছিলো সেইখিনি টকা যদি মোৰ দোকানখন ডাঙৰ কৰাত ইনভেষ্ট কৰিলো হয় আজি মই এদিন চাব নালাগে সেই কাৰণেতো কোৱা হয় লোভেই পাপ আৰু পাপেই মৃত্যু কিন্তু ছাৰ আমিতো বৰবাদ হলোৱেই এতিয়া ৰত্নকো শান্তিত থাকিবলৈ নিদিব লিখক FIR এখন তাক জেলৰ ভাত খোৱাহে এৰিম আনক লুটি পুটি খোৱাৰ মজা সি পাব লাগিব লিখক তাৰ বিৰুদ্ধে FIR শুনক ৰত্নই যে ফৰ্চ কৰি টকা ইনভেষ্ট কৰাইছে তাৰ কিবা প্ৰমাণ আছে নাই ছাৰ প্ৰমাণ নাথাকিলে কি ভিত্তিত তাৰ বিৰুদ্ধে FIR দিব কোম্পানীটো তাৰ নামত নাই আৰু আপোনালোকে যি ৰিচিপ্ট দেখাইছে তাত দেখোন বেলেগৰহে সিগনেচাৰ আছে ৰত্নৰটো তাত নাই স্যাৰ কিন্তু হি এজেন্ট আছিলে আপুনি কৈছে এজেন্ট আছিলে কিন্তু তাৰ নাম ক'ত চাওক নাই এইবোৰ বহুত ডাঙৰ গেম বুজিছে ৰত্নহতৰ দৰে টকাৰ প্ৰয়োজন থকা মানুহৰ দ্বাৰা এই কাম কৰায় এই কামৰ মাষ্টাৰ মাইণ্ড কিছুমান আছে ৰত্নহতে কিন্তু কমিশন পাইছে তাৰ কাৰণে আসল দুখী সেই মাষ্টাৰ মাইণ্ডটোহে তাৰ মানে আপুনি ৰত্নৰ বিৰুদ্ধে FIR নিলিখে লিখিম আগতে আপোনালোকে প্ৰমাণ লৈ আহক বুজিলো শেষ আমাৰ সকলো শেষ আহোঁ দিয়ক স্যাৰ পৰীৰ ওচৰলৈ যোৱাৰ আৰু এটা চান্স পাই গলো দাদা তই খুৰাহঁতক কেছ কৰাৰ কথা কৈ ভাল নকৰিলি নেকি তেওঁলোকে বহুত বেয়া পাইছে জানোনে জানো মই কেছ কৰাৰ কথাটো কৈ ভাল কাম কৰা নাই তই কচোন তেওঁলোকে আমাক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিবলৈ চেষ্টা কৰি কি ভাল কাম কৰিলে দেখা নাই হা কেনেকৈ যাওঁতে কথা শুনাইছে আমাক আমি যেন অপৰাধীহে আৰু আমাক যেন তেওঁলোকেহে খুৱাই পিন্ধাই ৰাখিছে ইমান সহ্য কৰিব নোৱাৰি দে তই যি কৰিছ ঠিকেই কৰিছ দাদা একো বেয়া কৰা নাই যেনেকুৱা মানুহ তেনেকুৱা ব্যৱহাৰে পোৱা আছিল
দেউতা শান্ত বুলি বহুত অন্যায় কৰিলে এতিয়া আমাক পৰা নাই যে অঁ তেওঁলোকে যদি আমাৰ কথা নাভাবে আমি কিয় ভাবিম আৰু যিয়ে নহওক আমিতো লাখ-বিলাক কৰিবলৈ মাটি বিক্ৰী কৰিবলৈ বিচৰা নাই নহয় বিপদত পৰিছোঁ কাৰণেহে বিচাৰিছোঁ আৰু আমাৰ দেউতাৰ মাটিহে বিক্ৰী কৰিব বিচাৰিছোঁ খুৰা মাটি বিক্ৰী কৰিব বিচৰা নাই নহয় আমি সৰু থাকোঁতে দেউতাই হেনো মাৰ বেমাৰৰ বাবে খুৰাৰ পৰা টকা লৈছিল তাৰমানে সহায় কৰা বিনিময় লাগিব বেলেগ বেপাৰী মনোবৃত্তিৰ মানুহ দেই সলনি হ'ল কিন্তু মানুহৰ চিন্তা সলনি নহ'ল যুগে যুগে ঘৰে ঘৰে এই মহাভাৰত হৈয়ে আছে ভাবিলে বেয়া লাগে কি কৰিবি সকলোবোৰ নিয়তিৰে খেল দাদা তই খুৰাহঁতক কেছ কৰাৰ কথা কৈ ভাল নকৰিলি নেকি তেওঁলোকে বহুত বেয়া পাইছে জাননে জানো মই কেছ কৰাৰ কথাটো কৈ ভাল কাম কৰা নাই তই কচোন তেওঁলোকে আমাক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিবলৈ চেষ্টা কৰি কি ভাল কাম কৰিলে দেখা নাই হা কেনেকৈ যাওঁতে কথা শুনাইছে আমাক তই যি কৰিছ ঠিকেই কৰিছ দাদা একো বেয়া কৰা নাই যেনেকুৱা মানুহ তেনেকুৱা ব্যৱহাৰে পোৱা আছিল কি কৰিবি সকলোবোৰ নিয়তিৰে খেল কি হ'ল ভাইটি কিয় কান্দিছ মোক মৰিয়ে যাব দিব লাগিছিল বৌ জীয়াই থাকিতো ঘৰখনৰ গলগ্ৰহে হৈছো চাচোন মোৰ বাবে দাদাহঁতে কাৰ কাৰ কথা শুনিব লগা হৈছে কিমান কষ্টত আছে ডাঙৰ দাৰ দৰে শান্ত ল'ৰাটো বিদ্ৰোহী হৈ উঠিছে বহুত বহুত বেছি কষ্ট দিছো মই সিহঁতক ভাইটি এওঁলোকে তোক বহুত ভাল পায় তোৰ চিন্তা কৰে সেইবাবে তোলৈ অহা বিপদবোৰ মুখীমুখ কৰিবলৈ চেষ্টা কৰিছে তই এওঁলোকৰ মৰমক শক্তি হিচাপে ভাব কষ্টবোৰ চাই নিজকে দুৰ্বল নকৰিবি নিজকে ইমান বেছি শক্তিশালী কৰ যে তই যে নিজৰ লগতে এওঁলোকৰ সপোনবোৰো দিঠক কৰি বেয়া সময়বোৰ পাহৰাই দিব পাৰ তই ঠিকে কৈছো বৌ মই দুৰ্বল হলে নহব মই মোৰ ভুলৰ শুধৰণি ভাল কামেৰে কৰিব লাগিব বেয়া কাম কৰি যেনেকৈ দাদাহঁতক শীৰ্ণত কৰিছো ভাল কাম কৰিও গৌৰৱ অনুভৱ কৰা এয়াহে ভাল ল'ৰাৰ কথা $5-6 লাখ টকা যি লাগে দি দিয়া ইমান টকা অঁ ইমান টকা চোৱা এই টকাখিনি দি তুমি সিহঁতৰ পৰা মাটিখিনি তোমাৰ নামত ট্ৰান্সফাৰ কৰিবলৈ চহীটো ল'ব পাৰিবা তেতিয়া আমাৰ লাভ হ'ব ভাবাচোন হয়নে নহয় বাইদেউ আপুনি তেওঁক বুজাওকচোন মোৰ কথা নুশুনেই মোৰ চিন্তাই হৈ আছে কালিৰ পৰা গা আৰু বেছি বেয়া হ'ব বুলি চিন্তা হোৱাৰেইটো কথা